নমস্কাৰ, মই অসম ৰাজ্যিক সভাপতি আপনি জনতা পাৰ্টি অসম প্ৰদেশ। আজিৰ দিনটো বৰপেটাৰ মোৰ বাবে ঐতিহাসিক দিন, কাৰণ বৰপেটাৰ মাটিয়ে সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। আজ মই স্পষ্ট ক'ব খুজিছো, এই সময় নীৰৱ থাকিব নহয়, এই সময় সংগ্ৰামৰ সময়। আজ অসমত বেকাৰ যুৱক, কৃষক, অৱহেলিত সাধারণ মানুষ মূল্যবৃদ্ধি জোরালো প্রশ্ন, এই অবস্থার বাবে দায়ী কোন? এই ব্যবস্থার পরিবর্তন করিব না লাগে কি লাগে? আমার রাজনীতি ক্ষমতার বাবে নহয়, আমার রাজনীতি জনতার অধিকারের বাবে। বৰপেটাৰ জিলাত প্রতিটি বুথ, প্রতিটি গাঁৱত আমি সংগঠন শক্তিশালী কৰি গঢ়িম। একেলগতে আগবাঢ়ি লাগিব। মই আপোনালোকক সকলোকক আহ্বান কৰিছো, আপোনালোক সকলে মিলি মোৰ জনতা পাৰ্টিটো বৰপেটাত আৰু শক্তিশালী কৰক। আৰু মোৰ তাতে ইয়াতে আছে মোৰ ৰিয়াজ এৰি বৰপেটাৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট। তেওঁ এজন তৰুণ প্ৰজন্ম, তেওঁ ইয়থ লিডাৰ। তেওঁক মই দায়িত্ব দিছো, তেওঁ মোৰ আপনি জনতা পাৰ্টিটো আৰু আগবাঢ়ি যাবৰ কাৰণে তেওঁ সংগ্ৰাম কৰি আছে। সকলোকে একেলগতে আগবাঢ়ি লাগিবই। মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো, আপোনালোক সকলোকে আহ্বান জনাও, ভয় এৰি দিয়ক, একত্ৰিত হওক, আপুনি জনতা পাৰ্টিৰ পতাকাৰ ঘৰে ঘৰে লৈ যাওক।